কংগ্ৰেছে ল'ৰা ছোৱালীক স্কলাৰশ্বিপ দিবলৈ বিচাৰে, স্পৰ্টছৰ মেডেল দিবলৈ বিচাৰে, ITI চাৰ্টিফিকেট দিবলৈ বিচাৰে আৰু তেওঁলোকে ল'ৰা ছোৱালীৰ হাতত বন্দুক দিবলৈ বিচাৰে। অসমৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপ মেডেল আৰু তেওঁলোকে চাৰ্টিফিকেট বিচাৰে, জব চাৰ্টিফিকেট বিচাৰে, চেলেৰী চাৰ্টিফিকেট বিচাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ৰা ছোৱালীক বন্দুক দিবলৈ বিচাৰে। এয়া হ'ল পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপি মাজত। আমি বিটিআৰ অঞ্চলত শান্তিৰ বাবে নিজৰ ক্ষতি হ'লেও আমি স্বীকাৰ কৰিবলৈ প্ৰস্তুত, আমাৰ হে সাহস আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ চকী ৰক্ষা কৰিবলৈ, নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ বিটিআৰ হওক বা অসম হওক অশান্তি সৃষ্টি কৰিবলৈ তেওঁলোকে প্ৰস্তুত। আমি বিচাৰোঁ যে যি দাবী বিজেপিয়ে দিছিল সেই দাবী আখৰে আখৰে তেওঁলোকে পালন কৰক। শৰণীয়া জনগোষ্ঠী জনজাতি যে দাবী দিছিল সেই দাবীটো আজি তেওঁলোকে ৰাইজক এই তেওঁলোকৰ হিচাপ দিয়াটো উচিত। চব বুজি পায় যদি শান্তি যদি আহিছিল, প্ৰায়তো তৰুণ গগৈদেৱৰ দিনত আহিছিল, তেওঁ স্থানীয় নেতৃত্বক বড়ো সেই নেতৃত্বক এই সময়ত সন্মান কৰিছিল। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো স্থানীয় বড়ো নেতৃত্বক সন্মান নকৰে। তেওঁ দুয়োটা দলটোকে ৰিম'ট কণ্ট্ৰল যোগেদি চলাই আছে। তেওঁ দুয়োটা দলকে তেওঁলোকে শেষ কৰিবলৈ চেষ্টা চলাই আছে। যিদৰে অগপৰ লগত মিত্ৰতা কৰি অগপ দলটোক ধ্বংস কৰিলে, একে তেওঁলোকৰ চিন্তা UPPL আৰু BPFৰ লৈ। সেইকাৰণে ৰাইজে বুজি পাইছে UPPL আৰু BPFক ভোট দিয়াটো মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিয়া। সেয়া হ'ল তেওঁলোকৰ অসমলৈ তেওঁলোকৰ চিন্তাধাৰা। আমি যি বৰ অসমৰ চিন্তাধাৰা কৰি আছোঁ, এই অসমৰ ভিতৰত সকলো নাগৰিকৰ সন্মান, সকলো নাগৰিকৰ স্বাভিমান, সকলোৰ মাজত শান্তি সম্প্ৰীতি এনাজৰী আমি আশা কৰিছোঁ। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে সকলোকে সন্মান কৰি সকলোৰ বাবে চিন্তা কৰিলে, বড়ো হওক, বঙালী হওক, ৰাভা হওক, ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু সকলোকে এটা মিনি ইণ্ডিয়া যোগেদি অসমখনক 15 বছৰ এটা বন্ধুত্বভাৱ বান্ধি ৰাখি সকলৰ উন্নয়নৰ বাবে চিন্তা কৰিলে, সকলৰ সমান কল্যাণৰ বাবে চিন্তা কৰিলে। এই তৰুণ গগৈদেৱৰ মডেলটো আমাৰ হৈছে বৰ অসমৰ মডেল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ মডেল হৈছে অসমৰ মাজত জুই লগোৱা, অসমৰ মাজত সংঘাত সৃষ্টি কৰা, অসমৰ ৰাইজৰ মাজত বন্দুক বিতৰণ কৰা। সন্ধিয়া ভাগত যে অসমৰ মানুহ ওলাওঁতে ভয় কৰে, মাত্ৰ চিণ্ডিকেটৰ দপদপনি আৰু মামীয়ে আৰু বেছি মাটি কৰ কৰিব পাৰে, সেয়া হৈছে তেওঁলোকৰ অসমৰ মডেল। তেওঁলোকৰ ৰাইজে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা মডেল বনাম তৰুণ গগৈদেৱৰ মডেল অধ্যয়ন কৰিব আৰু আমি তৰুণ গগৈদেৱৰ মডেল অনুকৰণ কৰি ৰাইজৰ মাজত এটা নতুন বৰ অসমৰ কল্পনা যুৱকসকলৰ যোগেদি ৰাইজৰ লগত আলোচনাৰ যোগেদি আমি সৃষ্টি কৰিবলৈ বিচাৰিছোঁ।